Hey guys, welcome back to my YouTube channel. আজি কথা পাতিম অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো হৈ গ'ল আৰু এই ল'ৰাজনৰ মৃত্যু হ'ল যোৱাকালি। এতিয়া ৰাজ্যৰ বিভিন্ন পদত প্ৰতিবাদো হৈ আছে। বিভিন্ন দাবী উত্থাপন কৰিছে নন্দিনী কাশ্যপৰ শাস্তি হ'ব লাগে আৰু আমিও বিচাৰোঁ শাস্তি হোৱাটো উপযুক্ত শাস্তি পাওঁ। এই যে ঘটনাটো হৈ গ'ল ৰাতি মানে এক্সিডেণ্টটো, তাৰপিছত নন্দিনী কাশ্যপে পলালে। দুজন ল'ৰাই ধৰা হ'ল পিছা কৰিলে, পিছা কৰাৰ পিছত তেওঁ ক'ৰবাত ৰখিলে আৰু তাত যিটো নেকি এই ভিডিঅ' কৰাৰ টাইমত তেওঁ যিটো নেকি মানে কথা মানে তেওঁ মানে কি ক'ব লাগিছিল যে ল'ৰাজনক যে ক'ব লাগিছিল মই বাৰু আহিলোঁ আপোনালোকে মেডিকেলত নিছে নাই এইবোৰ সুধিব লাগিছিল, কিন্তু সেইবোৰ কথাটো নহ'ল। বাৰু যি নহওক তেনেকৈ গ'ল। তাৰপিছত তেখেতে না মেডিকেল খবৰ ল'লে কিবা ল'লে একো নকয়। ল'ৰাজনৰ কি হ'ল আৰু এটা বাইট পাইছিলোঁ মানে কি হয় নিউজত কৈ আছিল যে তেওঁ অকণমান দুখ পোৱা বুলি কৈছিল, কিন্তু সেই অকণমান দুখ পোৱাজন ল'ৰাজন ICUত ভৰ্তি হৈছিল। GMCৰ পৰাই এপলত নিব লগা হ'ল। মানে তেওঁ তেতিয়ালৈ গুৰুত্ব প্ৰদান কৰাই নাছিল মানে ল'ৰাজনৰ কি হৈছে হোৱা নাই। যিটো এক্সিডেণ্ট কৰি আহিছে নিজে গম পাই যে কিমানখিনি হ'ব পাৰে। পিছত আৰু এটা টেলিফোনিক কিবা এটা ৰেকৰ্ডিং কৰিব পাৰে। তেখেতে তেওঁ কৈছিল যে নিউজবোৰ যি বাজি আছে তেখেতৰ মানসিক আঘাত কৰিছে, তেওঁ যদি কিবা এটা কৰে কি হ'ব। আৰু তেওঁ তেতিয়া এটা কথা কৈছে মই গাড়ীখনো বেয়া হৈছে, তাত মই ভালকৈ 2-3 লাখ টকা যাব। তেওঁ মানে তেতিয়ালৈ সেই ল'ৰাজনৰ কিবা হৈছে নে হোৱা নাই অকণমান ভাবাই নাই, তেওঁ গাড়ীখনৰ কথা নিজৰ কথাই ভাবি থাকে। মানে এজন অভিনেত্ৰী বা মইতো শিল্পী বুলি কাকো নকয় বাৰু, তেখেতে শিল্পীৰ কথাই ক'লোঁ যদি হয়ো। গতিকে এইবোৰ মানে অকণমানো মানে হেৰি নহয় না, অকণমান মানে বেয়া নালাগে নে, মানে অকণমানো এনেকুৱা লাগে যে সংবেদনশীল যাতে নহয় এটা তেখেত মানে তাই বুলি কোৱা গ'ল তেখেত মানে সংবেদনশীল নহয় তেনেকুৱা যেন লাগে। এই যিজন ল'ৰাৰ দুৰ্ঘটনা হ'ল বা যিজন ল'ৰা মেডিকেলত ভৰ্তি হৈছিল, এই ভৰ্তি হৈ থকা টাইমত তেখেতৰ ল'ৰাজনৰ মায়াকে কৈছিল অন্ততঃ তেওঁ যেতিয়া খবৰ ল'ব আহিলে তেওঁ মানে ভাল লাগিলে বুলি কৈছিল। এক্সিডেণ্টটো হৈ যায় কৰোঁ বুলি কোনো নকয় তেনেকৈ মাকে কৈছিল, কিন্তু তেখেতে মানে কোনো ধৰণৰ খবৰ পাতিয়ে নল'লে। আৰু তেওঁ প্ৰথম যিটো বাইট দিছিল যে ট্ৰাক আহিছিল কিবা আহিছিল অমুক তমুক। এতিয়াতো CC কেমেৰাটো সম্পূৰ্ণ ধৰা পৰিছে ন, কেনেকুৱা এক্সিডেণ্ট হৈছে কি হোৱা নাই। এতিয়া বহুতে কৈছে শাস্তি হ'ব লাগে, মোৰ পিছত শাস্তি হ'ব নেকি এতিয়া মানে কিয় যোৱা বছৰে চাগে এখন মানে আইন আনিছিল যে এনেকৈ ৰাজপথত যদি ডাইৰেক্ট যদি কোনোবা যদি এক্সিডেণ্ট কৰি যদি পলাই যায় গাড়ীখন তেখেতৰ বিৰুদ্ধে মানে এটা মানে কি শাস্তিমূলক মানে আইন এখন আনিছিল যে যদি তেনেকুৱা কোনোবা পলাই যায় 10 বছৰ মানে যদি প্ৰমাণ পোৱা যায়, সঠিক প্ৰমাণ যদি পোৱা যায় তেতিয়া মানে 10 বছৰ কাৰাদণ্ড বা 5-6 লাখ মান টকা জৰিমনা হ'ব। সেইখন আইন যেতিয়া আনিছিল তেতিয়া মানে দেশৰ বিভিন্ন ঠাইৰ প্ৰতিবাদ হৈছিল, কিয়নো তোমাৰ চালকখনে প্ৰতিবাদ কৰিছিল এনেকুৱা হ'লে নহ'ব, কাৰণ আমিতো চালক আমাৰ 5-6 লাখ টকা ক'ত থাকিব। আৰু এটা এক্সিডেণ্ট হোৱাৰ পিছত আমি ৰখি দিব পাৰোঁ, কিন্তু এই আজিকালি মৰেল পুলিচ চলি থাকে নহয়, মৰেল পুলিচ গিৰিৰ কাৰণে আমি নৰখোঁ। এইবোৰ পৰা বিভিন্ন কথাৰ কাৰণে সেই আইনখন মানে বৰ্তমান স্থগিত হৈ থাকে। এতিয়ালৈ আইনখন কিন্তু ইমপ্লিমেণ্ট হোৱা নাই। আৰু আমি যিটো দেখিছোঁ CC কেমেৰাত নন্দিনী কাশ্যপ যদি পলাইছে, যদি সেই হেৰি যদি হিট এণ্ড ৰাণৰ যদি আইনত যদি পৰে তেতিয়াতো শাস্তিমূলক ব্যৱস্থা এইটোৱে হ'ব, 10 বছৰ কাৰাদণ্ড, জৰিমনা 6-5 লাখ টকা জৰিমনাই হ'ব যদি তাত পৰে। এতিয়া ক'ত বা কি ইমান পৰা আমি নাজানো, কিন্তু শাস্তি হোৱাটো বিচাৰোঁ। নন্দিনী কাশ্যপক মই এই ৰুদ্ৰ মুভিখনৰ পৰা বেছি ভালকৈ চিনি পাওঁ। তাৰ আগত ক'ৰবাত দেখিছোঁ চিনি ভালকৈ চিনি নাপাওঁ, চিনেমা এই ৰুদ্ৰৰ পৰা চিনি পাওঁ যিটো ৰুদ্ৰখন চাইছিলোঁ। তাৰপিছত তেওঁ থিয়েটাৰৰ জড়িত হৈছিল, মানে থিয়েটাৰত আখৰাটো আছিল। গতিকে এতিয়া গম পোৱা হিচাপে মানে যিখন থিয়েটাৰৰ লগত মানে চুক্তিবদ্ধ হৈছিল সেইখন থিয়েটাৰৰ মালিকে মানে তেওঁলোকে কিয় চুক্তি বাতিল কৰিছে, তাৎক্ষণিক মানে এইবোৰ ঘটনাৰ কাৰণে মানে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এইটো ঘটনাই তেখেতৰ কেৰিয়াৰৰ ওপৰতো মানে এটা প্ৰভাৱ পেলাব বা পেলালেই আমি দেখা পাইছোঁ। মানুহবোৰে অভিনেত্ৰীজনৰ ফালেও অকণমান কথাই ক'লা হয়, যদিহে তেখেতৰ যে আচৰণ তেখেতৰ যে সংবেদনশীল হৈ যদি সেই মানে কি ৰাতি বাৰু যি হ'ল গুচি গ'ল, তাৰ পিছদিনা যদি মেডিকেল গ'ল হয় বা খবৰ পাতি ল'লে তেতিয়া হয়তো মানুহে তেখেতৰ ফালে চালে হয় বা তেখেতৰ কেৰিয়াৰটো অকণমান কি ইমান প্ৰভাৱ নপৰিল হয়। এতিয়া যিটো নেকি এটা নেগেটিভ প্ৰভাৱ পৰিছে, তেখেতক চবে বেয়া বুলি কৈছে। গতিকে আৰু এইটো দেখা দেখিয়ে কথা,
কেৰিয়াৰটো পৰিবই। যদি টাইমমতে মেডিকেল নিয়া হ'লে তেতিয়া চাগে ল'ৰাজন হয়তো বাচি লয়, সেইটো ক'ব নোৱাৰি। এক্সিডেণ্ট কৰোঁ বুলিও কোনো নকৰে, সেইটোও হয়। কিন্তু এক্সিডেণ্ট কৰোঁ বুলি নকৰিলেও আমি হোৱাৰ পিছতো কিছুমান কাম কৰিব পাৰোঁ, সেইখিনি কিন্তু তেখেতে নকৰিলে। বা কোনোবা মাৰিব হয়, ল'ৰাটো ছোৱালী মানুহে অকলে ৰাতি থাকিব নোৱাৰে বা মানে সেই জেগাত থাকিব নোৱাৰে, পলাই আহিছে, য'ত মানে তেওঁ ৰখিছে তাৰ পৰাইতো ব্যৱস্থা ল'ব পাৰিলে হয়, ছেফ জোনতে আছিল তেখেতে, সেইটোও নকৰিলে। তেখেতে উদ্বিগ্নৰ কথা। গতিকে এইবোৰ কথাই মানে চাই আছে ন, এইবোৰ কথাই আমাকো মানে অকণ ব্যথিত কৰিছে। গতিকে ল'ৰাজন যিহেতু ইঞ্জিনিয়াৰিং কৰি আছিল, কামো কৰিছে, পঢ়িও আছিল, গতিকে বেয়া লাগিছে। মাক বাপেক বা ঘৰৰ পৰিয়ালো বেয়া লাগিছে, সেইকাৰণে অসমবাসীৰো বেয়া লাগিছে। সেইকাৰণে চাই প্ৰতিবাদ হৈছে। প্ৰতিবাদ এইটো কাৰণে আজি পুলিচে যিহেতু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তৎকালীনভাৱে, এতিয়া বাৰু গ্ৰেপ্তাৰ কৰিছে। গতিকে আমিও বিচাৰোঁ শাস্তি হওক আৰু ৰাজ্যত এনেকুৱা যাতে ঘটনা নঘটক। হ'লেও মানে যাতে মানুহে অকণমান গৈছে যে পলোৱা নিচিনা কৰিছে যদিও পিছত মানে যাতে সহায় কৰক। সহায় মানে কি, চাই বা মেডিকেলে নিদিয়ক। যদি চাব এক্সিডেণ্ট হোৱা মানুহজন লগ যদি মেডিকেল নিব পাৰি বাছৰ সম্ভাৱনা থাকে, সেইটো ব্যৱস্থা হ'লেও কৰক, সকলোৱে কৰক, এইটোৱে বিচাৰোঁ। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আজিও চাবচোন মই নদীৰ পাৰতে আছোঁ ধুনীয়াকৈ ইয়া, আৰু গছৰ তলত ধুনীয়াকৈ আহা আৰাম চাই। গতিকে কথাখিনি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আপোনালোকে কি কয় কমেণ্ট কৰিব। আজি ভিডিঅ'ত আছিলে এইখিনিয়ে। বাই বাই, চি ইউ নেক্সট ভিডিঅ'।